হেই নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি হ'ল মোৰ বাবে এটা বিশেষ দিন। কিহৰ কাৰণে বিশেষ দিন আপোনালোকে অলপ পিছতে দেখা পাব। তাৰ আগতে এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। লগতে আৰু এটা জৰুৰী বাৰ্তা দি দিওঁ, যিসকলৰ এলাৰ্জি আছে এইবিলাক দেখাৰ প্ৰতি, সেইসকলে ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' নেদেখাটোৱে ভাল আপোনালোকৰ, ঠিক আছে। যিসকলে বেছিকৈ ধৰি লওক আমাৰ ভণ্টি বাইদেউসকল আছে, সেইসকলে পাৰিলে এই ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে, কাৰণ বহুতে এইবিলাক চাই পিনি অলপ এলাৰ্জি ফিল কৰে, হয়নে নাই? তো বহুতে তেনেকুৱা ভয়ো পায়। তো সেইকাৰণে আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু যিসকলৰ চাব মন আছে সেইসকলে এই ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰে, কণ্টিনিউ কৰিব পাৰে ভিডিঅ'টো। তো যিকে নহওক, মই কিহৰ কাৰণে আজিৰ দিনটো বিশেষ বুলি কৈছোঁ সেইটো অলপ পিছতে আপোনালোকক দেখাই আছোঁ। তো ইমান দিনৰ পৰা আপোনালোকক জাষ্ট খালি কৈ আছিলোঁ যে মই যিহেতু ছুপাৰ ৱাৰ্মৰ ফাৰ্মিং কৰি আছোঁ, বা আপোনালোকে এইটো লোৱাৰ পিছত কেনেকুৱা ফাইদা হ'ব, বা কিহৰ কাৰণে ইমান মাথা মাৰি আছোঁ, কি লাভ হ'ব, কিহৰ কাৰণে এইবিলাক খুৱাব লাগে, কিহক খুৱাব লাগে এইবিলাক বস্তু। তো গোটেইখিনি অভাৰঅল আজিৰ এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম মই। এইটো হ'ল পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 তেনেকুৱাকৈ আহি থাকিব বাৰু। তো আজিৰ এই ভিডিঅ'টো হ'ল পাৰ্ট 1। তো আজি জাষ্ট খালি আপোনালোকক যেনেকুৱাকৈ মই ব্ৰিডিংটো কৰি আছোঁ সেই বস্তুটোকে দেখাম। তাৰপিছত এইবিলাকক আপোনাৰ কেনেকুৱাকৈ খোৱা দিব লাগে, কি কি খায়, কেনেকুৱাকৈ মেনেজমেণ্ট কৰিব লাগে, সেই ভিডিঅ'বিলাক মই পাৰ্ট বাই পাৰ্ট দি থাকিম। তো যিকে নহওক, এতিয়া আপোনালোকক দেখাওঁ বলক। তো প্ৰথমত মই ইয়াৰ পৰা ষ্টাৰ্টিং কৰোঁ। ইয়াৰ পৰা ষ্টাৰ্টিংটো কৰিব লাগিব। যেতিয়া মই য'ৰ পৰা আনিছিলোঁ তাৰ পৰা এই লাৰ্ভাটোৱে মোক দিছিলে। এইটো হ'ল আপোনাৰ লাৰ্ভা। কিমান হৈছে চাওক, ইয়াতে প্ৰায় আপোনাৰ যদি মই ক'ব যাওঁ, ইয়াতে প্ৰায় মিনিমাম হ'লেওতো 6-7 হাজাৰমান আছে লাৰ্ভা। এইটো চাওক কিমান ডাঙৰ ডাঙৰ হৈছে। এইবিলাক চব আপোনালোকৰ কাৰণে বনাই আছোঁ বিক্ৰী কৰিবৰ কাৰণে। তো কিহৰ কাৰণে এইটো বিক্ৰী কৰি আছোঁ মই, বা কি লাভ হ'ব আপোনালোকে লোৱাৰ পিছত। তো একচুৱেলি হ'ল আমাৰ অসমত ক'বলৈ যদি যাওঁ, মই চাগে ফাৰ্ষ্ট এইটো ময়ে ছ'চিয়েল মিডিয়া দেখাই আছোঁ, ভিডিঅ' আকাৰত দেখাই আছোঁ অনলাইন প্লেটফৰ্মত। ময়ে বুলি ক'ব লাগিব। আগতে হয়তো অলপ চলপ দেখাইছে বাৰু, কিন্তু এনেকুৱা প্ৰফেশ্যনেলি দেখুওৱা নাই। তো মই আজি আপোনালোকক দেখাই আছোঁ। এইটো হ'ল যিসকলে ফেঞ্চি আইটেমত কাম কৰি আছে, ধৰি লওক বিভিন্ন ধৰণৰ কুকুৰা পুহি আছে, বা একুৰিয়াম আছে, মাছৰ একুৰিয়াম, বা ধৰি লওক তেনেকুৱা যিবিলাক বস্তু আছে সেইবিলাকক আপোনালোকে এইটো খুৱাব পাৰে। একচুৱেলি বাৰ্ড যে আছে, বাৰ্ড চৰাই প্ৰজাতি, সেইবিলাক কিন্তু বহুত খায়। আৰু এইটোত আপোনাৰ 70% প্ৰটিনে থাকে। আপোনালোকে গুগলত যাই চাৰ্চ কৰিব পাৰে যে একচুৱেলি এইটো যে বিটল যিটো লাৰ্ভা আছে ছুপাৰ ৱাৰ্ম, এইটো কিমান ফাইদাজনক হয়। আপোনালোকে গুগলত চাৰ্চ কৰিলে গোটেইখিনি আপোনালোকে বুজি পাব। সেইটো চাওক, টাৰ্কিকেইটা আহিছে খাবৰ কাৰণে। এইটো তো পচন্দ কৰে এই বস্তুটো। আগতে মই এইটো ঢাকি দিওঁ, নহ'লে চব খাই পেলাব। এতিয়া মই আপোনালোকক কৈ আছোঁ, ঠিক আছে। তো ছিষ্টেম বাই ছিষ্টেম আপোনালোকক দেখাই আছোঁ। এইটো যেতিয়া মই আনিছিলোঁ, বা আপোনালোকৰ যদি লয়, আপোনালোকে যদি মোৰ দৰে এনেকুৱা ফাৰ্মিং কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ এই লাৰ্ভাটোৱে কিনিব লাগিব, এই লাৰ্ভাটোৱে ল'ব লাগিব। আপোনালোকে এইটো লোৱাৰ পিছত এনেকুৱাকৈ এইটো লাৰ্ভাই আপোনাৰ প্লাষ্টিকৰ গ্লাছত উঠাব লাগিব। এইখিনি দেখাই দিয়া। এইটো প্লাষ্টিকৰ গ্লাছত মই এটাকে উঠাইছোঁ, এটা গ্লাছত এটাকে ৰাখিব লাগিব। যদি দুটাকে বাই চান্স দিয়ে আপোনালোকে, তেতিয়াহ'লে এটা মৰি যাব, এটা থাকি যাব, নহ'লে দুটাই মৰি যাব। তো এটা গ্লাছত এটাকে উঠালে, উঠোৱাৰ পিছত মই কিন্তু ইয়াতে আপোনাৰ তাৰিখটো লিখি দিছোঁ, 25 তাৰিখ 11 মাহ 2025, নৱেম্বৰৰ আপোনাৰ 25 তাৰিখে এই লাৰ্ভাখিনি গ্লাছত উঠোৱা হৈছে। এয়া গ্লাছত উঠাইছোঁ নৱেম্বৰৰ 25 তাৰিখে। আজি ভিডিঅ'টো আপোনাৰ শ্বুট কৰি আছোঁ জানুৱাৰীৰ 2 তাৰিখে 2026, ঠিক আছে। তো এইটো গ্লাছত উঠালোঁ। উঠোৱাৰ পিছত যদি গৰম ছিজন থাকে তেতিয়াহ'লে আপোনাৰ 8 পৰা 10 দিনৰ ভিতৰতে এনেকুৱা হৈ যাব। এই লাৰ্ভাৰ পৰাই কিন্তু আপোনাৰ এনেকুৱা হৈ যাব। এইটো হ'ল আপোনাৰ লাৰ্ভা।
লাৰ্ভাটো গ্লাছত উঠাইছোঁ, উঠোৱাৰ পিছত আপোনাৰ 8ৰ পৰা 10 দিন পিছত এনেকুৱা হৈ যাব। মানে ছুপাৰ ৱাৰ্মত এতিয়াও কিন্তু আপোনাৰ পৰিণত হোৱা নাই, জাষ্ট খালি এনেকুৱা পৰুৱাৰ টোপৰ নিচিনা হৈছে। 8 বা 10 দিন পিছত যদি গৰম ছিজন হয়, আৰু যদি আপোনাৰ ঠাণ্ডা ছিজন, এতিয়া যিটো ঠাণ্ডা ছিজন হ'লে আপোনাৰ মিনিমাম 15 দিন লাগি যাব, 15ৰ পৰা 16 দিন লাগি যাব এনেকুৱা হওঁতে। তো এতিয়া যিটো ঠাণ্ডা ছিজন প্ৰায় বহুত দিনে সময় লাগিছে, যিহেতু মানে ৰুমৰ ভিতৰত আপোনাৰ ছানলাইটটো ভালকৈ নপৰে ন, সেইকাৰণে, কাৰণ সিহঁতৰ সূৰ্যৰ পোহৰো অলপমান দৰকাৰ আছে। তো যিকে নহওক আপোনাৰ 16 দিন পিছত এনেকুৱা হ'ল, এনেকুৱা মই দেখাই দি আছোঁ। আপোনালোকে ভাবিব পাৰে যে মৰি গৈছে নেকি, মৰা নাই, এইটো চাওক লৰি আছে। তো এনেকুৱা হ'ব আপোনাৰ 15ৰ পৰা 16 দিন পিছত আপোনালোকে যদি চাই এনেকুৱা আপোনাৰ ৰঙা হ'বলৈ ধৰিব, এনেকুৱা এনেকুৱা অলপ অলপ ৰঙা হ'বলৈ ধৰিব। 15 দিন হোৱাৰ পিছত আৰু 8 দিনমান পিছত এনেকুৱা আপোনালোকে চাব ৰঙা ৰঙা হৈ গৈছে। তাৰপিছত আপোনালোকে এই ৰঙা হোৱাৰ পিছত এই এনেকুৱা বাদামী কালাৰ হ'ব, ভৰিকেইটা মেলি দিব। মেলি দিয়াৰ পিছত আপোনাৰ 24 ঘণ্টা মূৰত সিহঁতে খোজকাঢ়িব ধৰিব, এনেকুৱা খোজকাঢ়িবলৈ আৰম্ভ কৰিব ভৰিকেইটা মেলোৱাৰ 24 ঘণ্টা পিছত। তাৰপিছত এনেকুৱাকৈ অলপ ৰেড হৈ এনেকুৱাকৈ অলপ ৰেড কালাৰৰ পৰা আপোনাৰ ব্লেক কালাৰ হৈ যাব, ফুল্লি ব্লেক কালাৰ হৈ যাব 24 ঘণ্টাৰ ভিতৰত। মই আপোনালোকক দেখাই আছোঁ। তো হৈ গ'ল এইটো প্ৰচেছ। আপোনাৰ এই লাৰ্ভাটো উঠাব লাগিব গ্লাছত। এই লাৰ্ভাটো গ্লাছত উঠোৱাৰ পিছত আপোনাৰ মিনিমাম 15ৰ পৰা 16 দিন পিছত এনেকুৱা হ'ব। তাৰপিছত 8 দিনমান বা 10 দিনমান পিছত এই বস্তুটো হৈ যাব, মানে মেইন যিটো লাৰ্ভাৰ পৰা ছুপাৰ ৱাৰ্ম হৈ গ'ল। তাৰপিছত এইটোৰ পৰা 24 ঘণ্টা পিছত আপোনাৰ ব্লেক হৈ যাব, ফুল্লি ব্লেক। কেনেকুৱা হ'ব মই আপোনালোকক দেখাই আছোঁ। ইয়াতে চাব পাৰিছে, এইটোৱে হ'ল আপোনাৰ মেইন পেৰেণ্টছ। সেয়া মই যে দেখালোঁ আপোনালোকক, তাৰ পৰা এনেকুৱাকৈ আপোনাৰ এইটো ফুল্লি ব্লেক হৈ যাব। ব্লেক হোৱাৰ পিছতহে আপোনালোকে এনেকুৱাকৈ ছাপৰ্ট দিব লাগিব, এনেকুৱাকৈ বাউলত আপোনালোকে ছাপৰ্ট দিব লাগিব। মিনিমাম ধৰি লওক আধা কেজি বা 1 পোৱা ছাপৰ্ট দিলে এটা বাউলত। দিয়াৰ পিছত আপোনালোকে যেতিয়া ব্লেক হ'ব ছুপাৰ ৱাৰ্মটো, এই লাৰ্ভাৰ পৰাই কিন্তু ছুপাৰ ৱাৰ্মটো হোৱাৰ পিছত আপোনালোকে এনেকুৱাকৈ মানে ছাপৰত এৰি দিব লাগিব। তাৰপিছত কি খোৱা দিব লাগে সেইটো মই আপোনাৰ নেক্সট পাৰ্টত মই আপোনালোকক জনাই দিম। তাৰপিছত আপোনালোকে ছাপৰৰ ওপৰত এনেকুৱাকৈ এৰি দিলে, এৰাৰ পিছতে আপোনালোকে 12 বা 14 দিন পিছত আপোনালোকে এই ছাপৰ যেতিয়া আপোনালোকে এনেকুৱাকৈ এৰাৰ পিছত চাব পাৰিব ইয়াতে একদম সৰু সৰু মিল ৱাৰ্ম, মানে একদম পৰুৱা সৰু ইয়াতে ঘূৰি আছে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এই যিটো আছে ব্লেক যিটো ছুপাৰ ৱাৰ্ম আছে, সেইটো আপোনাৰ নেক্সট নতুন ছাপৰত আপোনাৰ ট্ৰান্সফাৰ কৰি দিব লাগিব। যিখিনি আপোনাৰ পুৰাণা ছাপৰ থাকিব সেই তাৰ পৰাই কিন্তু আপোনাৰ এনেকুৱা হ'ব। মই আপোনালোকক দেখাইছোঁ, এইটো হ'ল আপোনাৰ নেক্সট বেটছ। তাৰপিছত আপোনালোকে পুৰাণা ছাপৰটো মানে এক্সট্ৰা কৰি দিলে, এক্সট্ৰা কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকে দেখা পাব অলপ সৰু হৈছে। সৰু পিছত আপোনালোকে খোৱা দিব। পুৰাণা ছাপৰ কিন্তু এনেকুৱাই থাকিব। তাৰপিছত ইয়াৰ ওপৰত আপোনালোকৰ কি খোৱা দিব লাগে সেইটো নেক্সট পাৰ্টত মই জনাই দিম। তাৰপিছত সিহঁতে নিজে খাই থাকিব আৰু ডাঙৰ হৈ থাকিব। ছাপৰ কিন্তু লাগিবই, সেই পুৰণা ছাপৰটোৱে থাকিব। সেই পুৰণা ছাপৰ ওপৰতে আপোনালোকে খোৱাখিনি দিব লাগিব। দিয়াৰ পিছত এনেকুৱাকৈ মিল ৱাৰ্মৰ পৰা আপোনাৰ লাৰ্ভা হ'ব। লাৰ্ভা হোৱাৰ পিছত সেই লাৰ্ভাটোৱে আকৌ গ্লাছত উঠাব লাগিব। তাৰপিছত এইটো যে হ'ল মিল ৱাৰ্মটো, এইটো হ'ল মিল ৱাৰ্ম, ইপিনে লৈ আহা। এইটো হ'ল আপোনাৰ মিল ৱাৰ্ম। কিমান আছে মই আপোনালোকক দেখাই আছোঁ, এইটো চাওক, এইটো হ'ল মিল ৱাৰ্ম। এইটো আপোনাৰ যেতিয়া ইয়াৰ বয়স হৈ যাব আপোনাৰ 1.5 মাহ, 1 মাহৰ পৰা 1.5 মাহ, তেতিয়া আপোনালোকে এনেকুৱাকৈ ছটিয়াই দিব। কুকুৰা বা আপোনাৰ যিখিনি একুৰিয়ামৰ মাছ থাকে, বা ধৰি লওক পুখুৰীত যে আমি মাছ মানে ফিচিং কৰোঁ, মানে পুখুৰীত যে আমি মাছ পালন কৰোঁ, সেইবিলাককো আপোনালোকে এইটো ইউজ কৰিব পাৰে। ঠিক আছে। তো 1 মাহৰ ভিতৰতে আপোনালোকে এই মিল ৱাৰ্মটো আপোনালোকে হাঁহ কুকুৰা মাছক খুৱাব পাৰিব। হৈ গ'ল এইটো। তাৰপিছত ইয়াৰ পৰা আপোনাৰ আৰু 15 দিন যোৱাৰ পিছত এনেকুৱা হ'ব, এইটো এনেকুৱা হ'ব। এইটো মিনিমাম আপোনাৰ 40ৰ পৰা 45 দিনৰ ভিতৰতে আপোনালোকে এনেকুৱাকৈ দেখা পাব। হাই ঢেৰ
চাইছে না? আপোনালোকে আকৌ ভাবিব পাৰে যে এই দাদা কেনেকুৱাকৈ হাতেৰে লাৰি আছে, ভয় নাপায় নেকি, এলাৰ্জি নাই নেকি দাদা? একো নহয়, ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, একো নহয়। মই যে হাতেৰে এনেকুৱাকৈ লাৰি আছোঁ, একো নহয় মোৰ, ঠিক আছে? কোনো ধৰণৰ হেৰিয়ে নাই। আপোনালোকে এইটোও ভাবিব পাৰে যে নাকামোৰে নেকি, হাতেৰে এনেকৈ লাৰি আছে, কামুৰিব চাগে, নাই, একো নকৰে। অলপ হয়তো হেৰি লাগে, হাতেৰে যে এনেকুৱা গৈ থাকে, অলপ কিবা লাগে, কিন্তু যিসকলে কৰে সিহঁতৰ মানে এনেকুৱা হাতেৰে লাৰি থাকিলে একো নহয়। তো এনেকুৱাকৈ দেখা পালে তাৰপিছত এই বস্তুটোৱে আপোনাৰ যেতিয়া 3 মাহ বয়স হৈ যাব, 3 মাহ বয়স হোৱাৰ পিছতহে আপোনালোকে এই লাৰ্ভাটোৱে আপোনালোকে গ্লাছত উঠাব পাৰিব। এইটো লৈ আহক। এইটোৰ বয়স হৈছে প্ৰায় আপোনাৰ 3 মাহ হৈ গৈছে। এইটোৱে আপোনাৰ গ্লাছত উঠাব লাগিব, এই লাৰ্ভাটো, চাইছে না? যিখিনি আপোনাৰ ডাঙৰ আছে, এইটো ইমান ডাঙৰ হৈ গৈছে না, সেইখিনি আপোনাৰ গ্লাছত উঠাব লাগিব। এইটোৱে হ'ল আপোনাৰ প্ৰচেছ। তো আজিৰ প্ৰচেছখিনি মই ধুনীয়াকৈ আপোনালোকক বুজাই কৈ দিলোঁ। এইটোৱে হ'ল মেইন পেৰেণ্টছ। এই লাৰ্ভাৰ পৰাই কিন্তু এনেকুৱাকৈ পেৰেণ্টছ ওলাব, এনেকুৱাকৈ পেৰেণ্টছ হৈ গ'ল। আকৌ আপোনাৰ এই পেৰেণ্টছৰ আয়ুকাল হ'ল মানে ইয়াৰ 8 মাহ বা 7 মাহ পিছত কিন্তু সিহঁতে নিজে মৰি যাব। ইয়াৰ আয়ুকাল হ'ল আপোনাৰ 7 পৰা 8 মাহ। 7 পৰা 8 মাহৰ ভিতৰতে সিহঁতে কিন্তু নিজে মৰি যাব। তো মই আপোনালোকক দেখাই আছোঁ যে সঁচা নে মিছা। মোৰ কিন্তু অলৰেডি মৰা ষ্টাৰ্ট হৈ গ'ল, মানে মৰি আছে। মই আপোনালোকক দেখাই আছোঁ। এইটো ইপিনে যদি আপোনালোকে চাই, এইয়া এইটো ইয়াৰ বয়স হৈ গ'ল। তো বহুতখিনিয়ে মানে দিলে মোক। তো এতিয়াই তাৰ বয়স হৈ গৈছে 8 পৰা চাগে 7 পৰা 8 মাহ হৈ গৈছে, এয়া নিজে মৰি গৈছে। তো এইটো কি কৰিম, এতিয়া এই কুকুৰাখিনিক দি দিম, সিহঁতে খাই পেলাব এইটো। তো এইটোৱে হ'ল আজিৰ চুপাৰ ৱাৰ্মাৰ গোটেইখিনি প্ৰচেছ। তাৰপিছত মই যে আনিছিলোঁ, আনাৰ পিছত কেইটামান ৰৈ গৈছিলে। তো মই বিচাৰিছোঁ যে একদম ডাঙৰ হয় যেতিয়া চাওঁ ই কিমান ডাঙৰ হয়, মানে যিটো লাৰ্ভা আছে এইটো কিমান ডাঙৰ হয়। তো মই সেইকাৰণে দেখাৰ কাৰণে মই ৰাখি দিছিলোঁ। তাৰপিছত চাওঁ যে নাই, ইয়াৰ বয়স প্ৰায় আজি মোটামুটি 9-10 মাহমান হৈ গৈছে, মানে 1 বছৰে ধৰক। আৰু 1 বছৰ পিছত মই চালোঁ যে ইয়াৰ যিটো বডি ষ্ট্ৰাকচাৰ ইমানেই ডাঙৰ হৈছে, ইয়াতকৈ আৰু ডাঙৰ হোৱা নাই। এয়া তো যিকে নহওক, আশা কৰোঁ আপোনালোকে বুজি পাইছে, ঠিক আছে? মই পাৰ্ট বাই পাৰ্ট দেখালোঁ যে আপোনালোকে লোৱাৰ পিছত লাৰ্ভাটোৱে ল'ব লাগিব। লোৱাৰ পিছত আপোনালোকে কাপত উঠাব লাগিব। মিনিমাম আপোনালোকে লাৰ্ভাটো লোৱাৰ পিছত এসপ্তাহমান চাপৰত ৰাখিব লাগিব। এনেকুৱা বাউলত চাপৰ দি 1 পোৱা চাপৰ বা আধা পোৱা চাপৰ দি চাপৰৰ ওপৰত ৰাখিব লাগিব। ৰখাৰ পিছত এসপ্তাহ পিছতহে আপোনালোকে এনেকুৱাকৈ প্লাষ্টিকৰ গ্লাছত উঠাব পাৰিব, ঠিক আছে? আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে হেৰিটো লাগে তেতিয়াহ'লে মোৰ পৰাই ল'ব পাৰিব, আপোনালোকৰ অসুবিধা নাই। তো এনেকুৱাকৈ দিয়া হৈ আছে। তো যিকে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে কনচেপ্টটো বুজি পাইছে। আৰু যদি আপোনালোকৰ বুজাত কোনো ধৰণৰ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে মোৰ ঘৰত আহি যাব পাৰে। মোৰ ঘৰৰ লোকেশ্যনটো হ'ল দৰং ডিষ্ট্ৰিক্টৰ কৌপাটি বাগিচা কাছ, গাঁওখনৰ নাম হ'ল বাগিচা কাছ। আপোনালোকে যদি গুগল মেপত যায় চাৰ্চ কৰে দৰং পল্ট্ৰি ফাৰ্ম বুলি আহি যাব লোকেশ্যনটো। মোৰ চেনেলৰ নামটো মাৰিলে আহি যাব, ঠিক আছে? তো মই নাজানো আপোনালোকক কিমানখিনি বুজাব পাৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমত। ভিডিঅ'টো হয়তো চাগে লং হৈ গৈছে। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পাই থাকে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে, আপোনালোকৰ কাৰণে কিন্তু ৰেডি কৰি আছোঁ। আৰু এইটো কিন্তু আপোনালোকৰ লোৱাৰ পিছত ভাল হ'ব। যিসকলে ফাৰ্ম কৰি আছে, বিশেষকৈ পল্ট্ৰি ফাৰ্ম বা ধৰি লওক মাছৰ একুৰিয়াম আছে বা ফেঞ্চি আইটেমত কাম কৰি আছে, ফেঞ্চি চিকেন টিকেন আছে, তো সেইসকলৰ উপকাৰ হ'ব। আৰু আপোনালোকে জানেই, আজি যদি আমি 1 বস্তা ফিট আনিব যাওঁ 2500 পৰা 2600 টকা লাগে 1 বস্তা ফিট। আৰু ফিটৰ ওপৰতে আমি গোটেইখিনি নিৰ্ভৰ কৰি আছোঁ যদি ফাৰ্ম কৰোঁ আমি, যদি 100 লোকেল কুকুৰাও পোহোঁ আমাৰ ফিটৰ ওপৰতে নিৰ্ভৰ হ'ব লাগে। তো আশা কৰোঁ এই বস্তুটো আপোনালোকে কৰাৰ পিছত মিনিমামটো আপোনাৰ 20%টো ছেভ হ'ব না, দানা খৰচটো। কিন্তু আপোনালোকে এইটো ধৈৰ্য ধৰিব লাগিব। মিনিমাম আপোনাৰ 1 বছৰমান লাগি যাব এই বস্তুটো মোৰ নিচিনাকৈ ডাঙৰ কৰিবলৈ হ'লে। আগতে আপোনালোকৰ নিজৰ ঘৰতে প্ৰডাকশ্যনটো বঢ়াব লাগিব, তাৰপিছতহে আপোনালোকে নিজৰ ফাৰ্মত ইউজ কৰিব পাৰে। তো
তো এতিয়া যদি মোৰ পৰা আপোনালোকে 500 এনেকুৱা লাৰ্ভা লৈ যায়, 500 লোৱাৰ পিছত আমি যদি এনেকুৱাকৈ এবাৰতে চেছ হৈ যাব, এনেকুৱা যদি ছটিয়াই দিওঁ মুৰ্গীয়েতো এবাৰে খাই দিব, এবাৰতে খাই দিব। বহুতে এনেকুৱাকৈ বহুতৰে ভুল কনচেপ্ট, ভুল ধাৰণা থাকিব পাৰে যে দাদা হয়তো আপোনাৰ পৰা আমি 500 বা 600 এনেকুৱাকৈ লাৰ্ভা আনিলোঁ, আনাৰ পিছত এইটো দেখোন মুৰ্গীক দিয়াৰ পিছত এবাৰতে শেষ হৈ যাব। তো আপোনালোকে মোৰ পৰা লাৰ্ভাটো লোৱাৰ পিছত মোৰ দৰে আপোনালোকৰো প্ৰডাকশ্যনটো বঢ়াব লাগিব। এই প্ৰডাকশ্যনটো যেতিয়া আপোনাৰ ডাঙৰ হৈ যাব তাৰ পিছতহে আপোনালোকে নিজৰ ফাৰ্মত ইউজ কৰিব পাৰিব। আগতে প্ৰডাকশ্যনটো নিজৰ ঘৰতে কৰিব লাগিব। আৰু এনেই ধৰি লওক আপোনালোকে যদি এয়া পেৰেণ্টছখিনি লৈ যায় ডাইৰেক্ট, এনেকুৱাকৈ মৰি থাকিব। মোৰ পৰা যদি আপোনালোকে ডাইৰেক্ট পেৰেণ্টছ লয়, এনেকুৱাকৈ মৰি থাকিব। এয়া মই যে আপোনালোকক দেখালোঁ, এয়া এনেকুৱাকৈ মৰি যাব যদি ডাইৰেক্ট পেৰেণ্টছ লয়। তো আপোনালোকৰ কি কৰিব লাগিব, লাৰ্ভাটোকেহে ল'ব লাগিব। লোৱাৰ পিছত তথাপিও এসপ্তাহমান চাপৰত ৰাখিব লাগিব। এসপ্তাহৰ পিছত আপোনালোকে এই কাপত উঠাব লাগিব। তো ছিষ্টেমটো অলপ লেন্থি প্ৰচেছ, মানে অলপ লং হয়, তথাপিও আপোনালোকৰ উপকাৰ হ'ব। কিন্তু সেইকাৰণে মই ইমান মাথা মাৰি আছোঁ। আজিলৈকে এই অনলাইন প্লেটফৰ্মত ইউটিউবত এনেকুৱাকৈ ডাঙৰ আকাৰত ফাৰ্মিং কৰা নাই এই চুপাৰ ৱাৰ্মাৰ, আৰু দেখুৱাও নাই এনেকুৱাকৈ। তো ময়ে চাগে অসমৰ ভিতৰত ফাৰ্ষ্ট নেকি। আগতে হয়তো কোনোবাই অলপ চলপ দেখাইছে বাৰু, কিন্তু এনেকুৱাকৈ ডাঙৰ আকাৰত কৰা নাই। তো যিকি নহওক আপোনালোকে মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ এইবিলাক ছেক্টৰত, আৰু বিভিন্ন ধৰণে যিবিলাক ইউনিক বস্তু আছে এইবিলাকৰ প্ৰতি যাতে কাম কৰি যাব পাৰোঁ। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকে ধুনীয়াকৈ বুজিব বিচাৰে তেতিয়াহ'লে আমাৰ ঘৰতো আহি যাব পাৰে। আৰু তাৰ বাদেও মই পাৰ্ট 1, পাৰ্ট 2 এনেকুৱাকৈ ভিডিঅ' দি থাকিম। তো আজিৰ এই ভিডিঅ'টো হ'ল পাৰ্ট 1। তো ধন্যবাদ, বহুত কিবা কিবিয়ে ক'লোঁ। তো ভালে থাকিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।